কিমান ছোৱালী বে গাইছ বম চিয়া আৰু ইয়াতে মানে আৰ্ট চাক শিলত বনোৱা গাইছ মেইনলি চাক শিলত মানে কেনেকুৱাকৈ কাটি কাটি কি ধুনীয়াকৈ ষ্ট্ৰাকচাৰটোৰ পৰা ডিজাইনটো বনাইছে ভাবক কাঠত যেতিয়া আমি এটা বস্তু বনাওঁ কাঠৰ সেনেকুৱাকৈ ডিজাইন কৰোঁতে কিমান টাইম কিমান খৰচা আৰু মেচিন লগা হৈ যায় ভাবক আজিৰ পৰা ইমান শ বছৰ আগতে কিনকে মানে মানুহে শিলতে বস্তুবিলাক বনাইছিল ভাবকচোন সঁচাকৈ মানে কেনেকুৱা টেলেণ্টেড মানুহ হ'ব লাগিব শিলত তাকো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু এটা নতুন দিন নতুন এটা ভ্লগলৈকে আপোনালোকক স্বাগতম গাইজ আৰু আজি হৈছে আমাৰ সোমবাৰ তো বৰ্তমান আমি যাই আছোঁ এটা স্পেচিয়েল মন্দিৰ এটাত গাইজ কাৰণ জানে আপোনালোকে শাওণ মাহৰ দিন তাতে হ'লেও আমি চেঙেৰা দেহাৰ বেংলা মন গাইজ মহাদেৱৰ বাহিৰে আৰু কি আছে গাইজ এই সংসাৰত তো গাইজ আমাৰ ইয়াৰ পৰা মন্দিৰৰ পৰা ষ্টাৰ্ট কৰি এটা সেৱাকাৰী লৈছোঁ ধুনীয়াকৈ তো গাইজ ইফালে পূৰা আমাৰ আছে নন্দী প্ৰভু ইফালে একদম পূৰা চাকিটো মহাদেৱ হৰ হৰ মহাদেৱ বুলি আমাৰ ষ্টাৰ্ট হৈ গ'ল জাৰ্ণি ফিল আপটো কৰি লওঁ আমি ধুনীয়াকৈ আৰু গাড়ীৰো বৰ্তমান তেল চেল নোহোৱা হৈ আছে তো ফিউল পাম্প আহি গ'লোঁ আগত গাছ গোটেই মালতী কিমান যি মালতী এটা হৈ গ'লে ভাল লাগে ৰাস্তাত অলপ কমেণ্ট পাছ কৰি দিলোঁ গাইজ কিবা কিবি কৈছিল নহ'লেও আৰু সেইবিলাক মেটাৰ নকৰে শুনি থকাৰ টাইমো নাই আৰু মেইনলি দেৰি হৈ আছে গাইজ তো যিমান পাৰোঁ সিমান মানে ফাষ্ট কৰিব চাই আছোঁ আৰু ৰাস্তাৰ যিহে গতি মানে চেফ ৰাইড কৰিব লাগিব তাৰ অলপ বেছি ডেঞ্জাৰ হৈ যায় গাইজ এনেকুৱা ৰাস্তাত বাইক চলাব লাগে জানেই আৰু কিমান ছোৱালী বে গাইজ বম চিয়া একদম সুন্দৰ পৰিৱেশ গাইজ সুন্দৰ পৰিৱেশ বম চিয়া এতিয়া চিয়াচনটা পড়লো হয় হাই বম চিয়া গাইজ বম চিয়া ঐ মাই বম চিয়া গাইজ চাৰিওফালে করে চিয়া দেখোনে আজি সৰস্বতী পূজা লাগছে গাইজ আজি মন্দিৰত যাব আহে মাহটো হওঁতে শাওনৰ কিন্তু বম সৰস্বতী পূজা চিষ্টেমৰ মানে হৈ গৈছে আৰু চাৰিওফালে গোটেই গাইজ কিমানে ঐ ৰাম চিয়া গাইজ গোটেই ৰাস্তাখনত আৰু এটা কথা গাইজ এনেকুৱাকৈ মানে আগত চাইছোগৈ গাড়ী অলপ ডাঙৰ যাই থাকে পিছত যোৱাটো মানে বহুত ৰিস্কি আগৰ পৰা দেখা নথকাটোতো সেইটো ৰিস্কটো আছে সেইটোতো বাদে কিন্তু মানে যিটো বালি না গাড়ীখন যাই থাকোঁতে বালিটো চিটকি আহি মুখত পৰে ভাইজাৰ মাৰি থৈছোঁ যদিও হেলমেটৰ মানে হাতৰ এইবিলাক চেঙাত কৰি আছে তো সেয়া বহুত প্ৰব্লেম হয় গাইজ ৰাইড মাৰিলেও জানেই মানে চব বস্তু ইজি নহয় আৰু ক'ব গ'লে আৰু লগতে ৰাস্তা হ'ল এই অৱস্থা আৰু ইহঁতে তুখাৰ ফালি আছে গাইজ এই দলঙৰ পৰা আহি গাইজ এটা RPM নিদিলে মনটো শান্তিয়ে নালাগে তো এটা দি দিছোঁ ধুনীয়াকৈ তো গাইজ নামখোলা চক পাই গ'লোঁ আৰু এইটোৱে নামখোলা চকটো ইয়াৰ পৰাও আৰু অলপ টাইম আছে আৰু আমাৰ মানে বৰষুণে পাই বৰবাদ কৰিছে গাইজ মাজে মাজে বৰষুণ আকৌ মাজে মাজে ৰাস্তা ঠিক এইফালে মোৰ কেছটো আৰু ময়ে হৈ আছে এইফালে এই আগৰখনত দেখিছে RS খনৰ মাডগাৰ্ড আছে কিন্তু মোৰ মাডগাৰ্ডখন মানে নাই বৰ্তমান গাড়ীত লাগি পিছফালে বহি আছে ৰমেশ সি মানে মানে হত পোৱা নাই লাগি যেতিয়া হত পাব তেতিয়া মোক গালি দিব তই কি এনেকুৱা কৰি লৈ আহিলি এইফালে পিন্ধি আছে গাইছে বগা টি চাৰ্ট চেষ্টাই আৰু আজি গাইজ বৰ্তমান চাকি ধুনীয়া পথৰ মাজত আহি গৈছোঁ আমি মোৰ লেফ্ট চাইডে চাকি গাইজ বিশাল পথৰ ৰাইট চাইডেও পথৰ পূৰা মানে হেভি গাইজ হেভি আৰু গাইজ পালোঁ বুলিয়ে ক'ব পাৰি আমি আহি 2000 years later বৰ্তমান ডিছকাশ্যন হৈ আছে আমি ভিতৰত যাই ধুনীয়াকৈ সেৱা চেৱা লৈ উঠি বাকী বস্তু দেখাম কিন্তু এটা কেছটো হৈছে কি ইফালৰ পৰাও দাদাহঁতে গাইছে আমাক মাতি আছে ইফালৰ পৰাও এই দাদাই মাতি আছে এতিয়া আমি তাকে ভাবি আছোঁ এই বাইদেউ আছে ইফালে আমি কোনফালে যাওঁ ভাই কোনফালে যাওঁ এতিয়া ধূপ ধুনীয়া ল'বি এতিয়া আমি তলগুটি খেলিম গাইজ বাইদেউৰ অনুষ্ঠটো ৰক্ষা কৰিলোঁ আৰু আহি গ'লোঁ ধুনীয়াকৈ বাইদেউ দোকান বজাৰ কেনে চলছে এইকেইদিন বৰষুণৰ কাৰণে অলপ হেৰি হৈছে আৰু বাকী দাদা মানুহ ইয়াতে মানে কিমান ইয়াতে পুৰা হৈছে না মোটামুটি ৰাতি 12টা মানৰ পৰা মানুহ হৈছে হয় আৰু এতিয়ালৈকে বৰ্তমান হৈ আছে আৰু ৰাতিটো বলবম কৰিব আহে ধৰ এইকেইদিন দেওবাৰে আহি আছে আৰু এনেও মানুহ হয়েই ধৰ এইটো মন্দিৰত
গাইছ ইফালে আমাৰ মহাদেৱ আৰু বৰ্তমান আমি ভিতৰত চাব পাৰি ইয়াত তামেশ্বৰ দেৱালয় আৰু পুৰা গেটত আহি পাই গৈছোঁ চেণ্ডেল টেণ্ডেল থৈ লওঁ গাইছ চোন নহ'লেই হ'ল তাকে সেৱা কৰি আমি সোমাওঁ কাৰণ ফাৰ্ষ্ট টাইম আছোঁ ভিতৰলৈকে নিয়াৰ পৰা যাবও বে সিফালে থ'ম ব'ল যাব পৰা যাব আৰু এইফালে পূৰা ঘণ্টা চব আলি থোৱা আছে গাইছ আৰু ভিতৰত বৰ্তমান ৰাস্তাটোৱে অলপ মানে কি হৈ আছে আজি অলপ বোকা বতৰটো পিছাল আৰু মোৰো অলপ ভয় লাগি থাকে তো লাহে লাহে আৰু এইফালে ইয়াতে পূৰা পকা মিঠে লগতে চব মানে দেউলৰ নিচিনাকৈ হৈ আছে দাদা বিক্ৰী কেনে একদম আৰু এইফালে গাছ আমাৰ নন্দী মহাৰাজ পূৰা ধুনীয়াকৈ আছে চব আপোনালোকক দেখাম মানে চব চাম ময়ো আজি আহিছোঁহে না অলপ মানে বেছি কিউৰিয়াছ হৈ আছোঁ মানুহটো মই তো বৰ্তমান যাই আছোঁ আৰু মেইন মন্দিৰ গাছ এইটো তো মানে দেখাত ধৰ বহুতে ভাবব যে ইমান মানে জাকজমকতা নহয় কিন্তু মানে পৰিৱেশটো চাওক আপোনালোকে সিফালেও এটা ধাম আছে এইটো এটা আৰু গোটেই পৰিৱেশটো মানে সঁচাকৈ ভাল লগা আৰু মানে ধুনীয়া গাছ পূৰা নেচাৰেল চাওক না আপোনালোকে ইমান ডাঙৰ ডাঙৰ গাছ কিমান আছে ইয়াতে বহুত গাছ ডাঙৰ ডাঙৰ গাছ আছে তো গাইজ বৰ্তমান আছোঁ আমি তামেশ্বৰ দেৱালয়ত আৰু তাৰে মন্দিৰৰ কমিটিৰ খুৰাজনক ধুনীয়াকৈ লগ পালোঁ আৰু তাক সোধোঁ মানে মন্দিৰটো যিটো দেৱালয় আৰু মন্দিৰ এটা বুলিয়ে ক'ব পাৰি তো বিশেষত্বটো মানে কিহৰ কাৰণে মন্দিৰটো ইমান বিখ্যাত আৰু আমি বুলিয়ে নহয় গাইজ সৰুপৰাও দেখিছোঁ মন্দিৰটো বহুত দূৰ দূৰৰ পৰা ভক্ত আহে নহয় জানো খুৰা তো তাকে আপুনি কওকচোন বাৰু কিহৰ কাৰণে মানে আমাৰ এই দেৱালয়টো ইমান মানে বিখ্যাত আৰু বিশেষত্বটো মানে কেনেকুৱা বিশেষত্বটো এইটোৱে আমাৰ ইয়াত হয় শ্ৰী শ্ৰী তামেশ্বৰ এটা বিশেষত্ব আছে ইয়াত আমাৰ সম্পূৰ্ণ ইয়াত শিলৰে খোদিত ভগ্নাশালী হয় ভগ্না ইয়াত আপোনালোকে যদিও ইয়াত গোটেইখিনি চাই বা ইয়াৰ আমাৰ গহ্বৰ তলতো চাই গোটেই শিলৰে খোদিত হৈ আছে এতিয়া কথা হ'ল আমাৰ ইয়াত ভক্তবিলাকে আহে এইটো কাৰণত ইয়াত বিভিন্ন ধৰণে মানৱ কৰিলে ইয়াত ফল পায় ইতিমধ্যে আমাৰ বিভিন্নজন ভক্তৰ পৰা আমি গম পাইছোঁ যাৰ সতি সন্তান হোৱা নাই আজি 10-12 বছৰেদি বিবাহিত হৈ হোৱা নাই ইয়াতে মানৱ কৰি ইতিমধ্যে পাইছে আৰু সেনেকুৱা আমাৰ হাতত প্ৰমাণিত হৈছে আৰু আহিছেও আৰু সেই মানুহ আহি আমাৰ ইয়াত দান বৰঙণিও আগবঢ়াইছে ইয়াত মেইন কথা হ'ল আমাৰ ইতিহাস বুলি ক'লে বা চন তাৰিখ হ'লে আমি ক'ব নোৱাৰিম আৰু এটা কথাই আমি জানো ইয়াত 9ম-10ম শতিকাত বুলি ঠাৱৰ কৰা হৈছে আৰু ইতিমধ্যে আৰ্কিঅলজি ডিপাৰ্টমেণ্টেও সেইটো এটা ঠাৱৰ কৰি আমাক মানে এখন তাম্ৰফুলিত সেইটোৱে এটা লিপিবদ্ধ হৈ আছে আৰু সেই কাৰণে আমাৰ ইয়াত তামেশ্বৰ দেৱালয়খনত দূৰ দূৰণিৰ ভক্ত আহি বিভিন্ন ভক্তই মানস কৰি ফল পাইছে সেই ফলতে আজি এই শ্ৰী শ্ৰী তামেশ্বৰ দেৱালয় জনাজাত বুলি ক'ব পাৰোঁ খুৰাই যি ক'লা গাইছ ভগ্নাংগ শেষ মন্দিৰত পোৱা ধৰ শিলৰ যিখিনি বস্তু আছিল গোটেইখিনি আপোনালোকক দেখাই নতো ইয়াতে থৈ আছে লাইনত এইবিলাক মানে চব শিলতে গাইছ বনোৱা আৰু ইয়াতে লেখাইছে চাওক হাতেৰে শিলবোৰ স্পৰ্শ নকৰিব দেৱালয় পৰিচালনাৰ সময়ত ইমানে স্পৰ্শ কৰিব লাগে টাচ কৰিব মানা কৰা আছে আৰু এইটো নকৰাটো ভাল গাইছ কাৰণ এইবিলাকতো মানে বহুত পুৰণা বস্তু যিবিলাক আজিৰ পৰা ধৰ নেক্সট প্ৰজন্মই দেখা হ'ব বস্তুবিলাক আৰু খুৰাটোৱে কৈছিলে যে ভিতৰত মানে এতিয়াও মাটিৰ তলত বহুত শিলৰ এনেকুৱা বস্তু আছে তো সেই বস্তুখিনি যিখিনি মানে মন্দিৰটো বনাওঁতে ধৰ মাটি খান্দোতে পোৱা আছিল তো সেইখিনি ইয়াতে ভক্তৰ কাৰণে চাবৰ কাৰণে থৈ আছে গাইছ ইফালেও এটা আছে আৰু এটা পতাকা দি আছে লগতে এইখন শিলালিপি বা কি কয় মই ভালকৈ নাজানো গাইছ তো বেয়া নাপাব যদি কওঁতে অলপমান কিবা বেলেগকৈ কোৱা যায় তো এইটো এটা এইফালে বনাই থোৱা আছে আৰু ইফালে এটা আছে তো ইয়াতে মানে ঘূৰি থোৱা আছে একচুৱেলি বাৰু এনেকৈ য'তে ত'তে টাচ কৰা বা পেলনীয়া বস্তু নেপেলোৱাৰ কাৰণে এটা কমিটিয়ে মাৰি থৈ দিছে তো ইফালেও এইটো আছে স্তম্ভ বুলিয়ে কৈছোঁ গাইছ আৰু ইয়াতে মানে আৰ্ট চাওক এই শিলত বনোৱা গাইছ মেইনলি চাওক ইয়াতে শিলত মানে কেনেকুৱাকৈ কাটি কি ধুনীয়াকৈ ষ্ট্ৰাকচাৰটোৰ পৰা ডিজাইনটো বনাইছে ভাবক কাঠত যেতিয়া আমি এটা বস্তু বনাওঁ কাঠৰ সেনেকুৱাকৈ ডিজাইন কৰোঁতে কিমান টাইম কিমান খৰচা আৰু মেচিন লগা হৈ যায় ভাবক আজিৰ পৰা ইমান শ বছৰ আগতে কিনকে মানে মানুহে শিলতে বস্তুবিলাক বনাইছিল ভাবকচোন সঁচাকৈ মানে কেনেকুৱা টেলেণ্টেড মানুহ হ'ব লাগিব শিলত তাকো তো গাইছ এডাল বৰৰ গাছ ধুনীয়াকৈ ইয়াতে ৰঙা কাপোৰ মাৰি থোৱা আছে মহাদেৱ আৰু ধুনীয়া গামোচা দি আছে তাৰে কাষতে গাইছ এই কাষতে মই দেখাওঁ কি সুন্দৰ পৰিৱেশ মানে চাওক কি ধুনীয়াকৈ নন্দী মহাৰাজ ইয়াত বহি আছে পুৰা ধুনীয়াকৈ বহি আছে আৰু নন্দী মহাৰাজে পুৰা ফ্ৰণ্টে চাওক মহাদেৱক চাই আছে কাৰণ আমি জানো নন্দী মহাৰাজে বোলে সদায় মহাদেৱৰ ফ্ৰণ্টত দেখি মানে বহি লৈ এনেকৈ চাই থাকে মহাদেৱৰ দেখি তো সেইখিনিয়ে ধুনীয়াকৈ ইয়াতে বনাইছে
তো গাইজ চব কাম কৰি লৈ বৰ্তমান আছোঁ আমি ইয়াতে বহি আৰু এইটো কি বস্তু হয় সেইটো অলপ ময়ো এইটো ইগন'ৰ মাৰি দিবি গাইজ বাকী ইফালে প্ৰশান্ত আছে বহি আছে আৰু মেইনলি গাইজ এতে বহাৰ মানে যিটো মটিভখিনি আমাৰ মটিভটো কমাই দিওঁ এইফালে ধুনীয়া ধুনীয়া চিয়াবিলাক গাইজ ফটো মাৰি মাৰি ঘূৰি আছে আৰু ভাইয়াৰে আমাৰ এয়াৰপে পুৰা হাৱাছ আৰু ইমৰান এয়াৰপে বহিলে সিহঁতে চাউল লাগিছে এয়াৰপে পুৰাই আছে সিহঁতে এটাই দিন নহয় নে কিটো এইটো গাইজ ইমৰান হাছমি আৰু এইটো আমাৰ জনি ভাই ইণ্ডিয়ান জনি গাইজ আৰু ই আমাৰ জনিৰ হেল্পাৰ আহি আছে আপকামিং ইণ্ডিয়ান ভাৰ্জন অফ জনি আৰু মই গাইজ মই কেমেৰামেন সিহঁতে যেতিয়া প্লে'খন হ'ব মই ধুনীয়াকৈ ডাইৰেকশ্যন দিম বাকী মন্দিৰৰ গোটেইখিনি বস্তু দেখালোঁ এতিয়া ঘৰৰ ফালে ৰাওনা হ'ম আৰু ঘৰত মই আপোনাৰ যোৱা কি ভিডিঅ' বনাম আৰু সঁচা কথা ক'ব গ'লে বহুত ভাল লাগিল আহি আৰু বানিয়া তোৰ কেনে লাগিল আহি বঢ়িয়া বহুত শান্তি পালোঁ মনত ভাল লাগছে জাগাটো কেনে লাগছে না গোটেই গাছ চাছত ধৰি বহুত ভাল লাগছে না আহি মানে আপোনালোকে গৰমত আহিলেও মানে একদম প্ৰব্লেম নাপায় আৰু পুৰা কুল বাকী গাইজ ইমানখিনিলৈকে ভিডিঅ' চাই যদি আপোনালোকে ভাল পাইছে আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট দিব তাৰ লগত ছাবস্ক্ৰাইব কৰি দিব আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা হয়তো আপোনালোকক লগ পাম টিল দেন বাই বাই গাইজ